মৰ্নিং ওয়েলকাম বেক টু মাই আৰ্মেন ব্লগ আৰু এতিয়া ওলাই গৈ আছো মন্দিৰলৈ ৰাতিটো আজিৰ পৰা আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰি দিব অকলে গৈ আছো মই এতিয়া গৈ পাওঁ তাৰপিছত দেখুৱাই আছো আপোনালোকক ওকে আৰু এতিয়া যিহেতু গণেশ মন্দিৰলৈ যাম গতিকে গণেশ বাবাৰ মন পছন্দৰ হৈছে লাড্ডু সেইকাৰণে অকমান মিঠাই দোকানত সোমালো আৰু ইয়াৰ এতিয়া মন্দিৰলৈ আহি থাকোতে দেখিছেনে লাইন কেনেকে আজি বছৰৰ প্ৰথম দিনাখন মন্দিৰলৈ মানুহৰ সমাগম দেখিছেনে আৰু সকলোৱে আহে সকলোৰে মানে মনৰ আশা বহুত ধৰণৰ আশা লৈ পেলাই ভগৱানৰ ওচৰত আহে গোসাঁইৰ ওচৰত আৰু তাকে ময়ো আহিছো বহুত কিবা কিবি মনত লৈ পেলাই আৰু আহি পেলাই একদম লাইনত আছে দেখিছেনে ফুল চাকি এইবিলাক গোটেইখিনি লোৱা হৈ গ'ল আৰু এয়া চাকি দি আছে মানুহে লাইন ধৰিব লাগে উপায়টো নাই এয়া এতিয়া চাকিখিনি দি লওঁ আৰু তাৰ পিছত আকৌ লাইনত যাব লাগিব আৰু এতিয়া এয়া চাকিখিনি দিয়া হ'ল তাৰ পিছতে আহি আছো আকৌ লাইনলৈ নহলে আকৌ বহুত দেৰি হৈ যাব একচুয়ালি নিবিৰহতে বা মাহতে ইয়াতে গণেশ মন্দিৰৰ কি তথাপিতো কৈ পেলে যাব পাৰি কিন্তু মই মন্দিৰত একেবাৰে ভাল নাপাওঁ এনেকে যাবলৈ আৰু সকলোৱে এনেকে লাহে লাহে লাইন ধৰি পেলাই যোৱাটোই মই বিচাৰো কাৰণ মন্দিৰত ইমান সোনকালে মানে ভগৱানৰ দৰ্শন নহয় বুলি কয় আৰু ইয়া ভিতৰত সোমাইছোহি সবৰে আগত তলতে এনেকে দি লৈ পেলাই ইয়া এতিয়া ভিতৰত সোমাই আহিলো আৰু বেছি ভিডিও কৰিব নোৱাৰো ইমান ভিৰ তাৰ মাজতো অকমান কৰিছো সকলোৱে দৰ্শন কৰি লওক গণেশজীৰ আমাৰ ইয়াৰে লতাখিলৰ আৰু এই মন্দিৰৰ বহুত মাহাত্ম্য আছে সকলোৱে জানে ইয়াৰে যিমান মেক্সিমাম আহে আৰু তাকে তাৰ ইমান ভিৰৰ মাজতো মই অকমান ভিডিও কৰিবলৈ মানে এৰি দিয়া নাই কৰি আছো আৰু বেছি ইয়াতে কৈ থাকিব নোৱাৰো মানুহবিলাক সবে মানে মোৰ ফলে চাই থাকে কাৰণে আৰু যিমানখিনি পাৰিলো আহি পেলাই ওলাই আহিছো এতিয়া এয়া মন্দিৰৰ বাহিৰত অকমান বহি ললো তাৰ পিছত এতিয়া যাবলৈ ওলাইছো আৰু ৰাতিপুৱাৰ পৰা একোই খোৱা নাই মন্দিৰৰ পৰা আহি দৌৰাদৌৰিকে ভাত চাত বনালো খোৱা হৈ গ'ল আৰু ডাঙৰ বাইদেউহতে আকৌ দুপৰীয়া বেলেগত খোৱাৰ নিমন্ত্ৰণ আছিল আহিলে আহি পেলাই এতিয়া যাবলৈ ওলাইছে হেল্ল' গাইজ গুড ইভিনিং আৰু এতিয়া ওলাইছো এওঁৰ মই অকমান এনে অকমান ওলাই যাম কাৰণ ৰাতিপুৱা মন্দিৰলৈ গ'লো তাৰপিছত ক'তো যোৱা হোৱা নাছিলে তাৰপিছত ভাবিলো এতিয়া অকমান এনে ওলাই যাওঁ পাক এটা মাৰিম আৰু কিবা কি বাহিৰৰ বস্তুটো এনেকুৱা চিকেন টেকৰ বাহিৰৰ মানে ৰেষ্টুৰেণ্টৰ এনেকৈ নাখাওঁ যি পাৰোঁ অকণমান কিবা এটা খাম আৰু এতিয়া ওলাই যাওঁ আৰু এতিয়া এনেকৈ টেষ্টটো কৰিছোঁ চিম্পল আৰু তাকে আৰু এতিয়া এয়া গাড়ীলৈ ৰেডি বহি লওঁ তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কোন আহিছে তিনিটা বজাত গৈছে ৰাতি সেই আৰু এতিয়া আমি গৈ আছো ফুচকা খাবলৈ এওঁ কি খাই নাজানো মই খাম ফুচকা ইফালে চকলেটৰ যে ছোৱালীজনী যে দিছিলে তাতে এইটো এটা লৈ ল'ম আমি দুটা খাম বুজিছ না হাই কি খবৰ হেপী নিউ ইয়াৰ ফুচকা খাবাইছো মাছ ফুচকা আলা পুৰা সেই তাৰে কিটো সব ইয়াতে আহিছে বুজিছ নাই তাতে ফুচকাৰ লাইন গোটেই একদম
ৱেইট কৰিব লাগিব আৰু অকণমান তাকে সেইটো চাইডতকৈ এইটো চাইডত মানে ৰাস্তাটো বহল মানে কি নহয় ন ট্ৰেফিক নাই সেইটো চাইডত দুইফালে আছে এইফালেও আছে এইফালেও আছে দোচা এইফালে এটা পিজ্জা আছে ভেনিলা বাটাৰস্কচ ভেনিলা নে চকলেট বাটাৰস্কচ লো বাটাৰস্কচ এইটো আৰু চকলেট চকলেট নালাগে নেকি চকলেট লাগিব চকলেট 70 বাটাৰস্কচ 70 সেম হয় এইটো বাটাৰস্কচ 70 এটা লওঁ চকলেটটো খালোঁৱেই আমি আজি কালি ৰাতি বাটাৰস্কচটো লওঁ নেকি চকলেট এটা দে বাটাৰস্কচ নিজে আৰু এয়া মোৰ হাতত এতিয়া কৰ্ণ লৈ ল'লোঁ আৰু ফুৰিব আহিলে কৰ্ণ আৰু ফুচকা এইকেইটাই খাওঁ কৈ আছোঁ ফুচকা খাওঁতে কি হ'ল আৰু খাব গ'লোঁ এতিয়া ফুচকা ঠিক একদম ফুচকাটো খোৱাৰ সময়তে মোৰ মোবাইলৰ একদম স্পেচ নোহোৱা হৈ গ'ল তাৰপিছত একো ভিডিঅ' চিডিঅ' ল'ব নোৱাৰোঁ তাৰপিছত বেলেগ লৈছোঁ সেই সময়খিনিতে এনেকুৱা হৈ গ'ল তাৰপিছত আকৌ সেয়া কৰ্ণ ল'লোঁ দেখুৱালোঁ এতিয়া অকণমান মই অকণমান ওলাই গৈ আছোঁ আইচক্ৰীম নহয় কি এইটো চকলেট কি বুলি কয় পেষ্ট্ৰি আৰু কাপ পেষ্ট্ৰি এনেকুৱা আৰু লৈ লৈছোঁ আৰু মই দুটাই অকণমান ঘূৰি ফুৰি অকণমান খাই চাই লৈ আৰু পিজ্জা ল'লোঁ ঘৰত গৈ পেলাই খাম আৰু মিলি পেলাই অকণমান ঘূৰি ফুৰি তাৰপিছত ঘৰ সোমাম আৰু নতুন বছৰৰ সেইকেইটা দিন মানে আজি আৰু ৰাতিপুৱা সময়ত মন্দিৰ গ'লোঁ তাৰপিছত এনেকৈ সেয়াই আৰু চবৰে ভালে যাওক ভাল লাগে এনেকৈ অকণমান ওলাই আহিলে সেয়া আৰু এতিয়া আমি অকণমান এনেকৈ GS ৰোড হৈ আমি মেক্সিমাম এনেকৈ ওলাই আহিলে এনেকৈ এটা পাক এটা দি থৈ দিওঁ মানে আৰু বহুত দূৰলৈ নাযাওঁ কাৰণ ইমান জেম নহয় ট্ৰেফিকৰ কাৰণে ভাল নালাগে আৰু ৰাতি বেলি এইখিনি ঠাই খুব ফ্ৰী হৈ থাকে সেইকাৰণে এয়া হৈ গ'ল আহিলোঁ আজিৰ কাৰণে হ'ল আৰু 1 জানুৱাৰী তাৰপিছত আকৌ চাওঁ কালিৰ পৰা কি দেখুৱাম অ'কে ৰবা শুনা আৰু এতিয়া ইভিনিং সময়ত অকণমান দোচা বনাই আছোঁ এয়া দোচাৰ পেষ্ট আৰু একদম পাতলকৈ দোচা আগৰে আছিলে আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ মছলা দি লৈছোঁ নিমখ দি লৈছোঁ একদম বঢ়িয়া লাগে আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাবচোন বহুত টেষ্টি লাগে অলপ ভুজিয়া দি দিছোঁ আৰু বাটাৰ চিজ একো দিয়া নাই হেল্ল' গুড ইভিনিং আৰু আজি হৈছে 2 জানুৱাৰী কালি দিনটোতো গ'ল এনেকৈ মন্দিৰে চন্দিৰে তাৰপিছত আজিৰ দিনটো ৰাতিপুৱা স্কুলত দৌৰি আৰু এয়া অলপ আগত দেখুৱালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দোচা মই বনাই আছোঁ ইমান টেষ্টি হৈছে মানে কি ক'ম আৰু মানে এতিয়া মানে প্লেটত লৈ পেলাই বহিছোঁ চাওক না ইমান বঢ়িয়া আৰু মুচমুচীয়া একদম খাবলৈ আৰু এনেই আলু নিদিয়াকৈ যিসকল আলু নাখায় আৰু তেখেতসকলে এনেকৈও খাব পাৰে ভাল লাগিব বহুত টেষ্টি হয় আৰু আমাৰ এইটো ইভিনিং স্নেক্স আজি অকণমান আগৰে আছিলে আচলতে পেষ্টটো কৰি থোৱা আছিলে সেইকাৰণে বনাব পাৰিলোঁ আৰু ইমান টেষ্টি হৈছে কি ক'ম তাকে অকণমান খাই লৈছোঁ দেই আৰু এটা কথা এবাৰ প্ৰথমতে বনালোঁ মানে এটা ভাল হোৱা নাছিল লাহে যে বস্তুটো ভাল হৈ গৈ আছে এতিয়া বনাই পেলাই আকৌ ভাল লাগে আৰু এনেই বনাই যে ভাল পাওঁ খোৱা বস্তু সেইকাৰণে আৰু তাকে আজিৰ দিনটো ৰাতিপুৱাটো মই সেনেকৈ শ্বেয়াৰ কৰিব নোৱাৰিলোঁ এতিয়া মই অকণমান সময় মানে যিখিনি বনালোঁ সেনেকৈ শ্বেয়াৰ কৰিলোঁ আৰু ইভিনিং স্নেক্স এটা লাইট অকণমানকৈ হৈছে আৰু পাতলকৈ বনাইছোঁ আকৌ চাওঁ কালি মানত যদি কিবা এটা কৰোঁ তাকে আকৌ শ্বেয়াৰ কৰিম 2-3 দিনৰ মিলাই পেলাই দিব লগা হৈছে ব্লগটো অ'কে চাই থাকক
আৰু এতিয়া দোচা খাই খাই আজি ব্লগটো ইয়াতে সামৰিছোঁ আৰু ইমান টেষ্টি হৈছে তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কেতিয়াবা এনেকৈ বনাই খাবচোন আৰু ব্লগটো যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই